নমস্কাৰ বন্ধুসকল, ইয়াতে আমি আহিছোঁ এতিয়া বাঘেশ্বৰী মন্দিৰ। ইয়াৰে মানে ঠাইডোখৰ বহুত ধুনীয়া হয় আৰু মন্দিৰটো মই আজি ফাৰ্ষ্ট টাইম সোমালোঁ। ইয়াত ধুনীয়া এটা পৰিৱেশ হয়, মানে কি ক'ম আৰু ধুনীয়া দৃশ্য। আৰু ভাবিলোঁ একবাৰ সোমাই যাওঁ মন্দিৰটোত। আৰু এনেকৈ আমি গৈ মন্দিৰটোৰ ওচৰলৈ গৈছোঁ আৰু এনেকৈ চাই গৈ আছোঁ যে ধুনীয়া এটা সুন্দৰ ঠাণ্ডা পৰিৱেশ। আৰু মন্দিৰটোত আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ। হাই কৈ দিয়া, এনেকৈ চাওক এতিয়া নামা হাই মানুহ গৈ থাকোঁ বলক, পাহাৰৰ ওপৰত কেনেকুৱা পাই ক'ব কমেণ্টত। আৰু এইটো মোৰ নতুন চেনেল, সকলোৱে মৰম দিব যেন মই আগলৈ আৰু ভিডিঅ' এনেকৈ দি যাব পাৰোঁ, নতুন নতুন জেগা দেখাই যাব পাৰোঁ। সকলোৱে চাব, আহকচোন বলক। এই মন্দিৰটো বোলে বহুত প্ৰমাণিত হয়, কিছুমান মনোকামনাও পূৰ্ণ হৈ আহিলে। আজি মই ফাৰ্ষ্ট টাইম সোমালোঁ, যদি আৰু একদিন আহিব পাৰোঁ চাগে। ভাল লাগিছে জেগাটো। এইটো নতুনকৈ বনাই আছে, এনেকৈ আমি গৈ আছোঁ চিৰিয়েদি বগাই খোজকাঢ়ি। ওচৰৰ পৰা দেখাম, আপোনালোকক চাই থাকক। এইটো হয় বাঘেশ্বৰী মন্দিৰ, মা বাঘেশ্বৰী মন্দিৰ হয় এইটো। এনেকৈ নতুনকৈ বনাই আছে আৰু এইজন দেউৰ হয়। দেউৰজনে কৈছে ইয়াতে হেনো বহুত ডাঙৰকৈ পূজা হয়, বহাগৰ 20 নে 22 তাৰিখ এনেকুৱাতে। তো চাই থাকিব।